আশা কৰোঁ তোমালোকৰ যিকেইটা হৈ গ'ল পৰীক্ষা ভাল হৈছে আৰু এইখন হৈছে ছ'চিয়েল সায়েন্সৰ কুৱেশ্যন পেপাৰ যিবিলাকৰ হোৱা নাই তোমালোকৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ হয় ক্লাছ 6ৰ হয় চ' মই কুৱেশ্যন পেপাৰখন তোমালোকক শ্বেয়াৰ কৰিছোঁ তোমালোকে এনচাৰখিনি কৰিব নিজে চেষ্টা কৰিবা যিহেতু পৰীক্ষা হৈ আছে আৰু ইয়াৰ উপৰি তোমালোকে জনাব বিচাৰোঁ যে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আমি গৰম বন্ধত আমি ফ্ৰীকে কোৰ্চ পঢ়াম তোমালোকক পঢ়াম মেথছ সায়েন্স তেনেকুৱাকৈ আমি সকলোখিনি ফ্ৰীকে পঢ়ুৱাম গতিকে চেনেলত জড়িত থাকিলে তোমালোকে আটাইখিনি গম পাবা ইতিমধ্যে 8, 9, 10ৰ আমি পেমেন্ট কৰি ক্লাছ কৰি আছো অনলাইন ক্লাছ আৰু কিন্তু 6ৰ আমি গৰম বন্ধৰ মাহটো আমি ফ্ৰীকৈ পঢ়াই দিম যিবিলাক অসুবিধা আছে সকলোখিনি আমি লাইভ ক্লাছৰ জৰিয়তে সমাধান কৰিম আৰু নোটছবিলাক আমি তোমালোকক ধুনীয়াকৈ দি দিম তোমালোকে পঢ়িব পাৰিবা গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থলে তোমালোকে আটাইখিনি প্ৰচেছ আমাৰ পৰা গম পাবা এতিয়া প্ৰথম প্ৰশ্নটো আছে অতি চমু উত্তৰীয়া পৃথিৱীৰ পৰিধি কিমান গ্ৰীণ হাউচ আৰু ভাৰতৰ সময়ৰ মান সময়ৰ পাৰ্থক্য কিমান পৰ্বতমালা কাক বোলে পৃথিৱীৰ এখন ক্ষুদ্ৰ আৰ্হি নমুনা কি তাৰপিছত নেক্সট হ'ল এক দশক বুলিলে কি বুজা স্কেল বা মাপনি বুলিলে মাপনি কাক বোলে অক্ষৰেখা কাক বোলে মৰুভূমিত সাধাৰণতে কেনেকুৱা ধৰণৰ উদ্ভিদ পোৱা যায় বিষুৱ ৰেখাৰ অন্য নাম কি নদীৰ উৎস কাক বোলে নেক্সট 2 নম্বৰ খালী ঠাই পূৰ কৰা বৃহস্পতি গ্ৰহৰ উপগ্ৰহ সংখ্যা 10টা নেক্সট ওৱান দেশ গতিৰ ফলত দিন ৰাতি হয় সময়মণ্ডলৰ গণনা দেশ ৰেখাৰ ওপৰত ভিত্তি কৰি কৰা হয় পূবা পশ্চিমকৈ থকা ৰেখাৰ দেশ ৰেখা বোলে পৃথিৱীতকৈ সূৰ্য দেশ গুণে ডাঙৰ দেশ লাখ গুণে ডাঙৰ গতিকে তোমালোকে ইয়াত কি হ'ব তোমালোকে খালী ঠাইত পূৰণ কৰা 3 নম্বৰ শুদ্ধ নে অশুদ্ধ লিখা মালভূমিসমূহত খনিজ পদাৰ্থ ভঁৰাল ভূপৃষ্ঠত সময়ৰ ঠাইবোৰক মালভূমি বোলে পৃথিৱীৰ বিভিন্ন ঠাইত হতা ঘটনাৱলীয়ে হ'ল ইতিহাসৰ মূল বিষয়বস্তু মানচিত্ৰত নিম্ন সমভূমি দেখুৱাবলৈ হালধীয়া ৰং ব্যৱহাৰ কৰা হয় বাৰ্ষিক গতিৰ ফলত মাহ ঋতু আৰু বছৰ পৰিৱৰ্তন হয় ভাস্কৰাব্দ ৰজা ভাস্কৰ বৰ্মনৰ সিংহাসন আৰোহণ কৰা বছৰ নেক্সট 4 নম্বৰ প্ৰশ্ন আছিল চমু উত্তৰ লিখা য'ত 2 পূৰণ 5 এটা 2 নম্বৰকে 5টা 10 নম্বৰ আছিল আহ্নিক গতিৰ দুটা ফলাফল লিখা দাহিমা ৰেখা কাক বোলে নাছাৰ সম্পূৰ্ণ ৰূপটো কি সৌৰজগতৰ গ্ৰহবোৰৰ নাম একাধিক্ৰমে লিখা পৃথিৱীৰ আটাইতকৈ উচ্চ মালভূমিখনৰ নাম লিখা ই কিমান মিটাৰ উচ্চ নেক্সট 5 নম্বৰ আছিল চমু টোকা লিখা যিকোনো 3টা প্ৰথমটো আছে পৰ্বত পাহাৰ মানচিত্ৰ অক্ষৰেখা সূৰ্য 6 নম্বৰ আছে মৰুভূমিৰ বিষয়ে চমুকৈ লিখা 7 নম্বৰ আহিছিল স্থলভাগৰ ভূ অৱয়ৱৰ বিষয়ে চমুকৈ লিখা 3 নম্বৰ 8 নম্বৰ অক্ষৰেখা আৰু দাহিমা ৰেখাৰ মাজৰ দুটাকৈ পাৰ্থক্য লিখা য'ত আছিল 4 নম্বৰ ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় তোমালোকে বুজি পালা কুৱেশ্যন পেপাৰখন নিশ্চয় তোমালোকে পৰীক্ষাৰ কাৰণে চাই আছা চ' এইখনো চাব পাৰা ইয়াৰ পৰা ভালেখিনি কমন তোমালোকৰ যিটো কাইলৈ হ'ব লগা সমাজ বিজ্ঞানৰ পৰীক্ষাত তোমালোকৰ কমন পৰিব আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়া তোমালোকে আটাইখিনি প্ৰচেছ গম পাবা ঠিক আছে বাই